আজিয়ে অসমৰ পবিত্ৰ ভূমিত আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কিছু সময়ৰ পিছত পদাৰ্পণ কৰিব আৰু অসমত পদাৰ্পণ কৰিয়ে অসমবাসীলৈ তেখেতে কেইবাটাও উপহাৰ আগবঢ়াব আৰু কাইলৈ নামৰূপস্থিত আমাৰ AVCCL তেওঁ ভূমি পূজন কৰিব 10,000 কোটি টকা ব্যয় সাপেক্ষে অসমৰ ঔদ্যোগিক খণ্ডত এই উদ্যোগে এক বিশেষ গুৰুত্ব লাভ কৰিব বুলি আমি সকলোৱে আশা কৰিছোঁ কাৰণ পূৰ্বৰ যি সাৰ কাৰখানা আছিল সেই সাৰ কাৰখানাৰ ম্যাদ লাহে লাহে উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত তাত যেনেধৰণে উৎপাদন হ'ব লাগে সেই উৎপাদনৰ পৰিমাণ কমি যোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসী ৰাইজৰ এই দীৰ্ঘদিনৰ দাবীক শ্ৰদ্ধা জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত এটা নতুন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰ, অসম চৰকাৰ, অইল ইণ্ডিয়া, হাৰ্ল, NFL, BVFCL এই কেউটা প্ৰতিষ্ঠানৰ অনুষ্ঠানৰ অংশীদাৰিত্বৰে এই নতুন উদ্যোগ গঢ় লৈ উঠিব। মই আশা কৰোঁ যে উজনি অসমৰ এটা অন্যতম বৃহৎ উদ্যোগ হিচাপে বিবেচিত হ'ব লগা এই উদ্যোগটো আৰম্ভণিৰ পৰাই আৰু পৰৱৰ্তী সময়ত যেতিয়া কমিছনিং হ'ব ইয়াত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত এক বিশেষ প্ৰাধান্য বিস্তাৰ কৰিব। আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰো যথেষ্ট কৰ্মসংস্থাপনৰ পথ মুকলি হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁৰ দূৰদৃষ্টিসম্পন্ন চিন্তাধাৰাৰ আধাৰত যোৱা 3টামান বছৰৰ পৰা অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন হ'বলৈ সক্ষম হৈছে। মই নিজে উদ্যোগ বিভাগটো চোৱা চিতা কৰা বিভাগীয় মন্ত্ৰী হিচাপে অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰ কাৰণে আজি অসমত প্ৰায় 1.5 লাখ কোটিতকৈও অধিক টকা বিভিন্ন বিনিয়োগকাৰীয়ে ইতিমধ্যে বিনিয়োগ আৰম্ভ কৰিছে। বহুকেইটা কমিছনিং হৈছে, বহুকেইটা অনগয়িং প্ৰচেছত আছে আৰু এডভান্টেজ আছাম 2.0 জৰিয়তে প্ৰায় 5 লাখ কোটিতকৈও অধিক যি বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে সেই স্বাক্ষৰিত বিনিয়োগকাৰীসকলেও ইতিমধ্যে তেওঁলোকৰ কাম কাজসমূহ আৰম্ভ কৰিছে। মই ভাবোঁ যে এই গতিৰে আমি আমাৰ অসমখনৰ ঔদ্যোগিক ক্ষেত্ৰখন আগুৱাই লৈ গ'লে অসমৰ যিসকল ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা ব্যক্তি, ষ্টুডেণ্টছে হওক, অন্যান্য ব্যৱসায় বাণিজ্য ক্ষেত্ৰত জড়িত হৈ থকা লোকসকলে হওক অথবা স্কিল আনস্কিল সকলো লোকৰ কাৰণে আমাৰ এটা নতুন বাতাবৰণ সৃষ্টি হ'ব আৰু এই যি বৃহৎ পৰিসৰৰ মাজত অসমৰ বিভিন্ন স্থান সামৰি এই বিনিয়োগসমূহ হৈছে, ইয়ে অন্যান্য ছেক্টৰসমূহতো যথেষ্ট প্ৰভাৱিত কৰিব। আজি টুৰিজিম ছেক্টৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব, মেডিকেলকো টুৰিজিমলৈ ৰূপান্তৰিত কৰিব, ইভিন এডুকেশ্যন ছেক্টৰো যথেষ্ট প্ৰভাৱিত হ'ব। কাৰণ জাগিৰোডত ছেমিকণ্ডাক্টৰ স্থাপন হোৱাৰ লগে লগে ইলেক্ট্ৰনিক্স ক্ষেত্ৰখনত অসমৰ গোটেই পৃথিৱীৰ ইলেক্ট্ৰনিক্স ক্ষেত্ৰত অসমৰ এটা নতুন পৰিচয় আৰম্ভ হৈছে আৰু এই পৰিচয়ৰ জৰিয়তে আমাৰ ছাউথ ইষ্ট এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, দক্ষিণ পূব এছিয়াৰ এই দেশসমূহৰ লগতো ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰখন মুকলি হ'ব। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ আহিছে নৰ্থ ইষ্ট আমাৰ দেশ কা অষ্টলক্ষ্মী হে, আৰু এই ছেমিকণ্ডাক্টৰৰ জৰিয়তে এই নতুন যুগৰ মই ভাবোঁ সূচনা হ'ব আৰু অন্যান্য বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টসমূহতো আছেই। আজি কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰ টানেল, আপোনাৰ গুৱাহাটী শিলচৰ ষ্টেট হাইৱে, এইসমূহৰ জৰিয়তেও মই ভাবোঁ যে অসমৰ যোগাযোগ যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ ফলত আমাৰ বিনিয়োগকাৰীসকলক আমি আকৰ্ষিত কৰিবলৈ সক্ষম হ'ম। আজি মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল আজি উন্মোচন কৰিব আৰু ইমান সুন্দৰ ৰূপত এই টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে, ইয়েও আমাৰ
পৰ্যটকসকলক আকৰ্ষিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু যিহেতু এটা টাৰ্মিনেল যেতিয়া হৈ উঠে তাত ফ্লাইট মুভমেণ্ট বাঢ়ি যায় আৰু ফ্লাইট মুভমেণ্ট বাঢ়ি যোৱাৰ লগে লগে দেশ বিদেশৰ কানেক্টিভিটিৰ লগত আমাৰ অঞ্চলটোক সংযোজিত কৰাৰ অৱকাশ আহে আৰু যেতিয়াই কানেক্টিভিটি ভালে থাকে তেতিয়া আপোনাৰ বিনিয়োগকাৰীসকলেও তেওঁলোকে ইয়াতে বিনিয়োগ কৰাৰ ক্ষেত্ৰত উৎসাহিত হয়। গতিকে মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ, বিশেষভাৱে এই যি টাৰ্মিনেল এয়াৰপৰ্ট আপগ্ৰেডেশ্যন, এই এয়াৰপৰ্ট আপগ্ৰেডেশ্যনে আগন্তুক দিনত আমাৰ অসমৰ প্ৰভূতভাৱে অৰ্থনীতি দিশটোক পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে। টিংখাং সমষ্টিৰ পৰা জনসভাত কিমান লোক? আমাৰ সমষ্টিৰ পৰা প্ৰায় 23,000 লোক অহা কাইলৈ মোদী ডাঙৰীয়াৰ নামৰূপৰ এই ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ কাৰণে আমি সকলোৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আমাৰ ৰাইজক তালৈ নিবৰ কাৰণে আমি কাম কাজ কৰি আছোঁ। মৰিয়নিৰ পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। আমাৰ OBC মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট সুৰজ দিহিঙীয়াৰ পৰা আৰম্ভ কৰি OBC মৰ্চাৰ প্ৰেছিডেণ্ট সুভাষ দত্তক ইয়াতে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু আমাৰ সকলো দলীয় কাৰ্যকৰ্তাই দিনে ৰাতিয়ে মোদী ডাঙৰীয়াৰ এই আগমনত উৎফুল্লিত হৈ জনসাধাৰণক সেই জনসভালৈ লৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন ঠাইৰ পৰা বাহনসমূহ আহি পাইছে। এতিয়া আমাৰ কাৰ্যকৰ্তাসকলে নিজ নিজ অঞ্চললৈ বাহনসমূহ লৈ যাব আৰু ৰাতি সকলোৱে অহা কাইলৈ যোৱাৰ প্ৰস্তুতি চলাব আৰু 9 বজাৰ ভিতৰত গৈ আমাৰ টিংখাং সমষ্টিৰ সকলো কাৰ্যকৰ্তা গৈ সভাস্থলীত উপস্থিত হ'বগৈ।